আজি অসমৰ যোৰহাটতো মহা অষ্টমীৰ দিনা দেৱী দুৰ্গাৰ ওচৰত ভোগ দি পূজা অৰ্চনা কৰা হয় আৰু পূজা নামেৰে পূজা মণ্ডপসমূহ মুখৰিত হৈ উঠে। সকলো পূজা মণ্ডপসমূহত আমাৰ প্ৰাণৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। যদিও শাৰদীয় দুৰ্গোৎসৱত মানুহ দেৱী দৰ্শন কৰিছে, সেই একেদৰে অশ্ৰুসিক্ত নয়নত জুবিন দাক শ্ৰদ্ধা নিবেদন কৰা পৰিলক্ষিত হৈছে। नमः महेश्वरे नमः विष्णुवे नमः सरस्वती नमः महि Baha, tim tete baha. Oh, Krishna. Ini di bawah. Oh, Krishna lagi. Oh, Krishna. Oh, सब ठीक है.
नमः इदं गणेशाय नमः ओम हरिओम अस्ताय या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। আজি মহা অষ্টমীৰ দিনা শাৰদীয় দুৰ্গোৎসৱৰ যি অনুষ্ঠান আয়োজন হৈছে তাত আমাৰ যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাদৰ পোৱা গৈছে। তথাপিতো আমাৰ যিটো আমাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমি সঁচাকৈ মৰ্মাহত, সেইকাৰণে বহুতখিনি কাম আমি অনুষ্ঠিত কৰিবলগীয়া হৈছে। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি প্ৰথম পূজা ভাগৰ আৰম্ভণিতেই তেখেতৰ প্ৰতিমূৰ্তিত আমি ইয়াত মাল্যাৰ্পণ কৰি ধূপ ধূনাৰে তেখেতক শ্ৰদ্ধাঞ্জলি যাচিলোঁ। তাৰোপৰি আমাৰ ধৰি লওক এই পূজা ভাগত 111 বছৰীয়া যোৰহাট পূজা মন্দিৰৰ এই পূজা ভাগত আমি সদায় সাত্বিকতা আৰু নিয়ম শৃংখলাৰে মানি পেলাই আমি পূজা ভাগ সম্পন্ন কৰিবলৈ চেষ্টা কৰোঁ। তাৰোপৰি আমাৰ গোটেই বছৰটোৰ ভিতৰত আমাৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী, লক্ষী পূজা, কালী পূজা, ৰাসোৎসৱ, শিৱৰাত্ৰি, তাৰোপৰি ফাকুৱা উৎসৱ আৰু মহিলাসকলে আমাৰ জগদ্ধাত্ৰী পূজা আয়োজন কৰে। তাৰ উপৰিও আমি এই পঞ্চমীৰ দিনাখন যোৰহাট জিলা ভিত্তিত আমি গোসানী নাম কম্পিটিশ্যন পাতোঁ। এইবাৰ আমি অনুষ্ঠিতকৈ হ'লেও সেইখিনি কৰিবলগীয়া হ'ল, পূৰ্ব পৰিকল্পিত আমাৰ একোটা এইবোৰ আঁচনি। তাৰ উপৰি আমাৰ ষষ্ঠীৰ দিনাখন সম্বৰ্ধনা অনুষ্ঠান হয়। যিসকল ব্যক্তি আমাৰ লগত পূৰ্বৰে পৰা এই যোৰহাট মন্দিৰৰ প্ৰতি একোটা অৱদান আগবঢ়াই গৈছে, তেখেতসকলক আমি কেইজনমান ব্যক্তিক আমি ইয়াত অৱৰ্ণনা জনাওঁ। সেইটো অনুষ্ঠিতকৈ আমি ইয়াত সম্পন্ন কৰিলোঁ। এতিয়া আমি এই পূজাভাগি সম্পন্ন কৰিবলৈ চেষ্টা কৰিছোঁ সাত্বিকতা আৰু শৃংখলাবদ্ধভাৱে। তাত আমি সকলো ৰাইজৰ সহযোগিতা আৰু কামনা কৰিলোঁ। আমি এই নিউজ চেনেলটোকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ।